বিরশিলা পদ কৃষ্ণ কিঙ্কর এটি আলহী গৃহ পাককৰণ প্ৰস্তুত কৰি উলিয়াইছে। আপোনালোকলৈ আমি যি গোহাৰি পত্ৰ প্ৰেৰণ কৰিছোঁ আপোনালোকে নিশ্চয় পাইছে। তাত আমি কৈছোঁ চৰকাৰী নীতিমতেতো আমি 40 লাখৰ ওপৰ হ'ব এই গৃহটি শেষ হওঁতে, কিন্তু আমি খুব আতংককাৰীটো শ্ৰদ্ধাৰে শেষ কৰিম। সেয়েহে আমি অন্ততঃ 30 লাখ টকাৰ এই অনুষ্ঠানটো শেষ হ'ব বুলি আমি আশা কৰিছোঁ। যাই হওক, এই আমি তাৰ পিছতেই নামঘৰত আমাৰ যি গুৰুজনাৰ প্ৰক্ৰিয়াৰে শৰাইভাগ আমি আগবঢ়াই তেখেতৰ চৰণত আমি সেৱা ধৰিছোঁ, যাতে আমাৰ আজি যি এটি পুণ্য কাম কৰিবলৈ আগবাঢ়িছোঁ এই কামভাগ যাতে খুব সৰ্বাংগ সুন্দৰ হয় আৰু আপোনালোকৰ সহায় তথা পৰামৰ্শৰে আমি কামভাগ আগবাঢ়ি যাব পাৰোঁ, তাৰ বাবে আমি জয় জয়তে গোহাৰি জনাইছোঁ। আমি শ্ৰী শ্ৰী বৰঠান তেলাহী প্ৰচাৰ প্ৰসাৰতাৰ প্ৰতি লক্ষ্য ৰাখি যিটো সময়ত মাত্ৰ 3খন গাঁৱৰ মাজতে সীমাবদ্ধ আছিল, সেই সীমাবদ্ধতা আমি আঁতৰ কৰি বৰ্তমান লখিমপুৰ জিলাৰ উপৰিও সদৌ অসম তথা আমাৰ দাঁতি কাষৰীয়া ৰাজ্যসমূহৰ জনসাধাৰণে সেৱকীসকলে আহি এই থানভাগিত
তেখেতসকলৰ সেৱা পূজা অৰ্চনা আগবঢ়ায়। তাৰে প্ৰতি লক্ষ্য ৰাখি আমাৰ ইয়ালৈ অহা যিসকল অতিথি তথা শ্ৰী শ্ৰী বৰঠান তেলাহীৰ সৌজন্যত যি আজি আলহী গৃহতে আমি আধাৰশিলা স্থাপন কৰিছোঁ। ইয়াত এই আধাৰশিলা স্থাপন কৰাত প্ৰায় আমাৰ 5 লাখ টকাৰ পুঁজিৰে আমি অনুষ্ঠানটো আগবঢ়াইছোঁ। এই পুঁজিটো আমাৰ সমগ্ৰ তেলাহী অঞ্চলৰ তথা লখিমপুৰৰ যিসকল সদাশয় ব্যক্তি আছে তেখেতসকলে এই অনুষ্ঠান ভাগলৈ আগবঢ়াইছে। আমাক আপুনি যিটো প্ৰশ্ন আমাক কৰিছে, আমি আপোনাক এই প্ৰশ্নৰ উত্তৰ দিবলৈ যাওঁতে এই শ্ৰী শ্ৰী তেলাহী বৰঠান তেলাহীত আমাৰ চৰকাৰৰ তৰফৰ পৰা বৰ্তমান আমি যিটো অসম দৰ্শন আঁচনি 10 লাখ টকা পাইছিলোঁ, তাৰপিছত আমাৰ স্থানীয় বিধায়ক সন্মানীয় মানৱ ডেকা ডাঙৰীয়াই আমাক চাৰিবেৰাৰ কাৰণে 10 লাখ টকা দিয়াৰ আশ্বাস দিছিল যদিও আজিলৈকে আমাৰ সেই 10 লাখ টকা আমি আঁচনি অন্তৰ্ভুক্ত হ'ব পৰা নাই। আশা কৰিছোঁ এই 10 লাখ টকা তেখেতে যাতে আমাক অনতিপলমে মুকলি কৰি দিয়ে আৰু আমাৰ এই শ্ৰী শ্ৰী বৰঠান তেলাহীৰ চাৰি সীমাটি যাতে সকলো কাম কাজৰ সুবিধা হয় তাৰ বাবে আমি অনুৰোধ জনাইছোঁ। লগতে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি এটি অনুৰোধ জনাইছোঁ, আমাৰ এই অনুষ্ঠান ভাগৰ যি প্ৰসাৰ আৰু প্ৰচাৰতাৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ যি মাটিকালি আছে এই মাটিকালি আমাৰ তেনেই নগণ্য হৈ পৰিছে। সেয়েহে আমি আমাৰ এই মাটিকালিৰ কাৰণে আমি তেখেতৰ ওচৰত আবেদন জনাম। আমি আশা কৰিম তেখেতে আমাৰ আবেদন যাতে দৃঢ়তাৰে সন্মানেৰে আমাক দি আমাক মাটিখিনি আমাৰ থানৰ নামত আগবঢ়ায়, তাৰ বাবে আমি আজি এই অনুষ্ঠানৰ জৰিয়তে তেখেতলৈ গুহাৰি জনাইছোঁ। এই অনুষ্ঠান ভাগ আধাৰশিলা স্থাপন কৰিলে আমাৰ শ্ৰী বাঁহপাতি শ্ৰী শ্ৰী দৰঘৰীয়া সত্ৰৰ ডেকা সত্ৰাধিকাৰ মাননীয় ধনকান্ত মহন্ত ডাঙৰীয়াই লগতে আৰু প্ৰায় আমাৰ সন্মানীয় ব্যক্তিসকলে 9টি খুঁটা আজি আধাৰশিলা স্থাপন কৰিছে। এই 9টি খুঁটা কৰোঁতে প্ৰায় 5 লাখ টকা আমাৰ ব্যয় হৈছে। এইখিনি আমি সমূহ টকা ৰাইজৰ গাঁঠিৰ টকাৰে আমি আজি অনুষ্ঠানটো আৰম্ভ কৰিছোঁ। আমি আশা কৰিম এই যি অনুষ্ঠান আমি আজি আধাৰশিলা কৰিছোঁ এই অনুষ্ঠান ভাগ যাতে চৰকাৰেও আমাক এটি ভাল পুঁজি আমালৈ আগবঢ়ায়, তাৰ বাবেও আজি আমি এই অনুষ্ঠানৰ জৰিয়তে তেখেতসকললৈ আমি আহ্বান জনাইছোঁ।